তো যোৱাকালি হোমৱৰ্কখিনি আমি ফাৰ্ষ্টত কৰি চাওঁ। তো কি আছে তোমালোক বনাইছা না সবে? হোমৱৰ্কখিনি বনাইছা? হয় স্যার। হয়। তো ইয়াতে চোৱা, if the population of a town increased by 14/7%, কি আছিলে যে 14/7%, তো 14/7%, তাৰ মানে কিমান আমি জানো 1/7, হয় না? ফ্ৰেকশনত 1/7 ইন ফাৰ্ষ্ট ইয়াৰত 14/7% কি হৈছে? ইনক্ৰিজ হৈছে। তাৰ মানে কি এইটো ইনক্ৰিজ হৈছে, ওপৰ পিনে গৈছে। এণ্ড ইনক্ৰিজ বাই 25% ইন সেকেন্ড ইয়াৰ। কিমান পাৰ্চেণ্ট? যে তোমাৰ 25%, হয় না? তো কি আছিলে যে 14/7%। ফাৰ্ষ্ট ইয়াৰত কি হৈছে যে 14/7% ইনক্ৰিজ হৈছে। তাৰ মানে কি ইয়াৰে যদি আমি ফ্ৰেকশন চাওঁ 1/7, তো 1/7। তো নেক্সট কি হৈছে যে সেকেন্ড ইয়াৰত কি হৈছে যে তোমাৰ 25% ইনক্ৰিজ হৈছে। ওকে, ইয়াতো সেম ইনক্ৰিজে হৈছে 25%। তো 25% বুলি ক'লে আমাৰ ফ্ৰেকশনত কিমান আহিব যে 25 ওপৰত আৰু তলত কি আহিব 100 আহিব। তো 25-25ৰ ভিতৰত 1 টাইম আৰু 100ৰ ভিতৰত 4 টাইম, তাৰ মানে কিমান 1/4। ওকে, 1/4। তো 25% মানে 1/4 আমি জানোৱে। তো দুটাটা ইনক্ৰিজে হৈছে, তো আমি গম পালোঁ। তো 1/7 এইটো কি হৈছে? ইনক্ৰিজ হৈছে। তো আমি কি কৰিম যে 7ৰ পৰা +1 8 হ'ব। ঠিক তেনেকৈ 1/4 ইয়াতো সেম ইনক্ৰিজে হৈছে। তো কি হ'ব যে তোমাৰ 4ৰ পৰা +1 5 হৈ যাব। তো আমি লেফ্ট সাইড ৰাইট সাইড কাটিব পাৰোঁ, যে ইয়াৰে 4 আৰু ইয়াৰে 8 কাটিব পাৰোঁ, যে 4 8ৰ ভিতৰত 2 টাইম, আৰু আমি লেফ্ট সাইড ৰাইট সাইড কাটিব নোৱাৰোঁ, হয় না? তো ইয়াতে থাকিব কিমান? এই দুটা মাল্টিপ্লাই কৰিলে থাকিব 7, আৰু এই দুটা মাল্টিপ্লাই কৰিলে থাকিব কিমান? 10। তো এতিয়া আমি গম পালোঁ যে আগতে 7 আছিলে, এতিয়া 10 হৈছে, হয় না? তো এতিয়া ইয়াতে আমাক সুধিছে ইফ দ্য পপুলেশ্যন আফটাৰ 2 ইয়াৰ্ছ বিকাম 4100, যে 2 বছৰ পিছত যদি 4100 হয়, 2 বছৰ পিছত, তাৰমানে কি আগতে 7 আছিলে এতিয়া 10 হৈছে, তাৰমানে 2 বছৰ পিছত বুলি কোৱাৰ লগে লগে এইটো ভেলু এইটো নাম্বাৰৰ ভেলু দিয়া আছে কিমান? যে 10ৰ ভেলু দিয়া আছে কিমান? যে 4100। তো 4100টো কিহৰ ভেলু? 4100টো তোমাৰ 10ৰ ভেলু। তো 10ৰ ভেলু যদি 4100 হয়, 10ৰ ভেলু যদি 4100 হয়, তো 1 ইউনিটৰ ভেলু কিমান হ'ব? 1 ইউনিটৰ ভেলু যে 4100 অভাৰ ইয়াৰ 10 তলত আহিব, এটা 0 কাটি যাব, তো থাকিব কিমান? যে 410, হয় না? 410। তো আমি গম পালোঁ যে 1 ইউনিটৰ ভেলু কি হয়? যে 410। তো আমাক লাগে কিমান? যে 700ৰ ভেলু। তো 7 × 410 কৰি দিয়া। তো 7 × 410 কৰিলে কিমান ওলায়? যে তোমাৰ 7 × 0 0, 7 × 1 7, এণ্ড 4 × 8 7 কিমান হয়? 28। তো 2870, হয় না? কিমান ওলাইছে? 2870। ইমানে ওলাইছে নে? হয় স্যার। 2870। তো নেক্সট কুৱেশ্যন, সেম এনসাৰ ওলাইছে তোমালোকৰো। তো নেক্সট তোমাৰ ইয়াতে চোৱা, ইফ দ্য পপুলেশ্যন অফ এ টাউন ইনক্ৰিজড বাই 16/3% ইন ফাৰ্ষ্ট ইয়াৰ। ফাৰ্ষ্ট ইয়াৰত কিমান? যে 16/3%। ওকে, কি হৈছে? ইনক্ৰিজ হৈছে। এণ্ড ডিক্ৰিজ বাই 37/1/2% ইন সেকেন্ড ইয়াৰ। ডিক্ৰিজ হৈছে যে সেকেন্ড ইয়াৰত তোমাৰ 37/2/3% কি হৈছে? ডিক্ৰিজ হৈছে, কমিছে। তো এতিয়া কথা হ'ল যে ফাৰ্ষ্ট ইয়াৰত বাঢ়িছে, সেকেন্ড ইয়াৰত কমিছে। তো ইয়াতে যদি আমি কনভাৰ্ট কৰোঁ যে 16/2/3% মানে হ'ল তোমাৰ 1/6, আৰু 37/2/3% মানে হ'ল তোমাৰ 3/8, হয় না? 3/8। তো এটাত ইনক্ৰিজ আৰু এটা ডিক্ৰিজ।
তো আমি এতিয়া কি কৰিব লাগিব যে ইয়াক আমি এনেকৈ যে 6ৰ পৰা এইটো কি হ'ব যে +1 হ'ব কাৰণ এইটো ইনক্ৰিজ হৈছে তো এইটো 7 হৈ যাব আৰু ইফালে 8ৰ পৰা কি হ'ব যে এইটো মাইনাছ হ'ব কিয়নো ডিক্ৰিজ হৈছে কমিছে কিমান যে 3 মাইনাছ হ'ব ওপৰৰ 3টো মাইনাছ হ'ব তো থাকিব কিমান 5 তো আমি ইয়াতে লেফ্ট সাইড ৰাইট সাইড নাম্বাৰ কাটিব নোৱাৰো তো আমি ডাইৰেক্টলি মাল্টিপ্লাই কৰিম 6 মাল্টিপ্লাই বাই 8 অঁ স্যার থার্ড ইয়ারও আছে ও থার্ড ইয়ার আছে নেকি ও ওয়েট মই দুটা ইয়ার বুলিয়ে ভাবি আছো তো দুটা ইয়ার গ'ল তো থার্ড ইয়ার এক সেকেন্ড থার্ড ইয়ারত তোমাৰ কিমান যে তোমাৰ 57 1/7% তো 57 1/7% এটো কি হৈছে যে ইনক্রিজ আকৌ ইনক্রিজ হৈছে 51 1/7% ইনক্রিজ হৈছে তাৰ মানে 51 1/7% অফ ভ্যালু কিমান যে ফ্র্যাকশনত ললে আমাৰ কিমান হয় 57 এটো কিমান আছিল 4/9 নেকি 4/7 না কিমান আছিল এইটো আছিল না নহলে আমি কৰি চাব লাগিব তো কৰিয়ে চাও আমি যে 57 আৰু 1/7 হয় না 57 1/7 হলে 7 মাল্টিপ্লাই বাই 57 কিমান হয় 9 তোমাৰ 4 থাকিলে 35 আৰু তোমাৰ 4 499 আৰু প্লাস ওপৰৰ 1 টোৰ লগত আমি কি কৰিম এই দুটা লগত মাল্টিপ্লাই আৰু ওপৰৰটোৰ লগত আমি প্লাস কৰিম তাৰ মানে কি +1 দ্যাট মিন্স 500 ওপৰত 500 আৰু তলত 700 তো 0 0 0 0 কাটি যাব 5/7 4/7 নহয় 5/7 হয় না না মিস্টেক হ'ল 57 multiply by 7 কিমান হয় multiply by 7 তোমাৰ 399 আচ্ছা আচ্ছা 499 নহয় হেতুৱে মোৰ ডাউট লাগি আছে 399 ওকে 499 নহয় 399 তো ইয়াতে হ'ব আমাৰ 399 তো এক সেকেন্ড তো 57 multiply by 7 হলে তোমাৰ 399 আৰু ওপৰৰ 1 ৰ লগত প্লাস কৰিলে কিমান হ'ব 400 তো 4/9 হ'ব ঠিক আছে যে এটো নাম্বার কিমান হ'ব যে ওপৰত হ'ব তোমাৰ 400 তলত হ'ব 700 তো দুটা জিরো কাটি গলে আমাৰ থাকিব 4/7 ঠিক আছে 4/7 তো আমাৰ হৈ গল এখিনি আমি যেতিয়া আমাৰ মনত নাথাকে তেতিয়া আমি এনেকৈ ওলাই ল'ব লাগে ওকে তো নেক্সট তোমাৰ ইয়াতে কি হ'ব যে তোমাৰ এইটো 7 ৰ পৰা কিয়নো ইয়াতে ইনক্রিজ হৈছে যে 7 ৰ লগত কি হ'ব যে +4 তো ইনক্রিজ +4 হোৱাৰ লগে লগে এইটো কিমান হ'ব 11 হৈ যাব হয় না 7 ৰ লগত +4 কৰিলে 11 তো এতিয়া আমি লেফট সাইড ৰাইট সাইড যদি চাও কাটিব পাৰো এইটো 7 আৰু তলৰ এইটো 7 লেফট সাইড ৰাইট সাইড আমি কাটিব পাৰো 7 7 কাটি যাব তাৰ পিছত তোমাৰ আৰু কাটিব পাৰি নেকি নাই আৰু কাটিব নোৱাৰি তো 6 multiply by 8 48 5 multiply by 11 55 ওকে বুঝিব পাৰিছা মানে এতিয়া কি হ'ল যে আমাৰ আগতে আছিল 48 এতিয়া হৈছে 55 ওকে তো আমাক কি সুধিছে if the population after 3 years become 1,65,000 then find the present population বৰ্তমানৰ পপুলেশন সুধিছে 3 বছৰ পিছত যদি 1,65,000 হয় 3 বছৰ পিছত মানে বৰ্তমানৰটো ফাৰ্স্টত থাকে ফিউচাৰটো পিছত থাকে ওকে তো 48 টো তোমাৰ কি প্ৰেজেন্ট আৰু 55 যেটো হেতু ফিউচাৰ তো 55 ৰ ভ্যালু কোৱেশ্চনত দিয়া আছে 1,65,000 হয় না 1,65,000 তো 1,65,000 যদি হয় 55 ৰ ভ্যালু তো 1 ইউনিটৰ ভ্যালু কিমান হ'ব যে কিমান হয় যে 1,65,000 কিমানৰ ভ্যালু 55 ৰ ভ্যালু 1,65,000 তো 1 ইউনিটৰ ভ্যালু আমি কেনেকৈ ওলাম যে 1,65,000 over 55 তো আমি জানো যে 55 165 ৰ ভিতৰত ডাইৰেক্টলি 3 বাৰ যায় 55 ক 3 বাৰ মাল্টিপ্লাই কৰিলে 165 হয় তো 3
আৰু এইয়া তিনিটা জিৰ' আমি ইয়াতে লগাই দিম বাছ 3000 তাৰমানে কি 1 ইউনিটৰ ভ্যালু 3000 আমি গম পালোঁ ইয়াতে 1 ইউনিটৰ ভ্যালু কিমান হয় 3000 তো আমাক লাগে কোনটো ইউনিটৰ ভ্যালু আমাক লাগে 48 ইউনিটৰ ভ্যালু তো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম জাস্ট 3000 ওকে যে তোমাৰ 48 এর লগত 3000 জাস্ট মাল্টিপ্লাই কৰি দিম তো আমাৰ এনসারটো কিমান ওলাব যে 3000 মাল্টিপ্লাই বাই কিমান 48 ওকে তাৰ মানে কিমান যে 1,44,000 ওকে 1,44,000 1,44,000 তো বৰ্তমানৰ এটো কি হল যে এটো প্রেজেন্ট পপুলেশন এন্ড এটো আফটার 3 ইয়ার বুঝিব পাৰিছা এনসার খিনি মিলিছে না নাই তোমালোকৰ লগত এনসার খিনি মিলিছে না sir. হয় একদম ইজি অঙ্ক সাকসেসিভ পার্সেন্টেজত বিশেষ একো কৰিব লগা নাই একদম ইজি জাস্ট আমি ফরমেশনটো জানিলে হল যে একচুয়ালি আমি বনাব লাগে কেনেকে ওকে বাকি সবৰ ক্লিয়ার হৈছে না বস্তুখিনি নে কাৰোবাৰ কিবা ডাউট আছে লিলি মনীষা অনন্যা বন্তি কিবা ডাউট আছে নাই স্যার এগুলো নাই স্যার তো নেক্সট আমি আৰু এটা কোৱেশ্চন চাও এটো এটা হোমৱৰ্ক দিয়া হৈছিল তোমালোকক যে ইফ দ্য পপুলেশন of a town increased by 37.1/2% in first year and decreased by 16.3% in second year and again decreased by 9.1/11% in third year. If the population after 3 years become 25,000 then find the present population. Yate present to hudisa amar. Okay? So first ki asile first year asile 37.1/2% যে 37.1/2% তার মানে কিমান 37.1/2% ফ্র্যাকশন কিমান আছিল মনত আছে না 3/8 আছিল জাস্ট আমি কৰি আহিছো ঠিক তেনেকে 16.2/3% 16.2/3% তার মানে কিমান 1/6 ওকে তো ফার্স্ট ইয়ার তো কি হইছে পপুলেশন অফ টাউন ইনক্রিজ হইছিল এটো ইনক্রিজ হইছিল এটো কি হইছে এটো ডিক্রিজ হইছে তার পিছত থার্ড ইয়ার কি কৰিছে যে থার্ড ডিক্রিজ and again decrease আকৌ ডিক্রিজ হইছে কিমান যে 9.1/11% 9.1/11% তার মানে 1/9 ডিক্রিজ তো আমি এখানে লৈকে গম পালো কত ইনক্রিজ হইছে কত ডিক্রিজ হইছে হয় না তো ইয়াতে আমি হেতু হিসাবতে ফরমেশন কৰিম এতিয়া যে 8 ৰ পৰা +3 হ'ব 8 + 3 it means 11 okay the 6 minus 1 तो होबो 5 नेक्स्ट 9 minus 1 होबो 8 तो याते আমি लेफ्ट साइड राइट साइड हां স্যার এর কোশ্চেনত দিয়া আছে 9/1/11 ও আচ্ছা আচ্ছা ফ্র্যাকশনত আপোনাৰ 1/11 होबो सॉरी याते 1/11 होबो 9 1/11 হয় তো 9 1/11 এর ফ্র্যাকশনটো আমাৰ কি হয় যে 1/11 ওকে হয় না 1/11 তো 1/11 এটো তোমাৰ ডিক্রিজে হৈছে বুঝিব পাৰিছা না তো এটো ডিক্রিজ হৈছে তো আমি হেতু হিচাপত ডিক্রিজ হিচাপত লম যে 11 এর পৰা মাইনাস 1 তো কিমান হ'ব 10 তো এতিয়া যদি আমি চাও ইয়াতে লেফট সাইড রাইট সাইড আমি কেটামান নাম্বার কাটিব পাৰো ইয়ারে 11 ইয়ারে 11 কাটিব পাৰো ঠিক তেনেকে 2 দি 2 8 ত 4 টাইম 2 আকৌ 10 ত 5 টাইম হয় না তাৰ পিছত আৰু কাটিব পাৰি না আৰু কাটিব পৰা নাম্বার নাই তো থাকিলে কিমান আমাৰ ইয়াতে 4 আছে ইয়াতে 6 আছে ইয়াতে 5 আছে ইয়াতে 5 আছে হয় না তো এইখিনিক আমি লাইনত মাল্টিপ্লাই কৰি দিম 4 মাল্টিপ্লাই বাই 6 24 5 multiply by 5 25 তো আমার কোশ্চেনত দিয়া আছে ইফ দ্য পপুলেশন আফটার 3 ইয়ার্স 3 বছর পিছত যদি 25000 হয় মানে এইটোর ভ্যালু দিয়া আছে 25 এর ভ্যালু কিমান দিয়া আছে 25000 25 এর ভ্যালু যদি 25000 দিয়া থাকে তার মানে আমি মুখতে গম পাও এনে ভাবি চালে গম পাও যে আমার 1 ইউনিটৰ ভ্যালু কিমান হ'ব 1000 1 ইউনিটৰ ভ্যালু 1000 2 ইউনিটৰ ভ্যালু 2000 হয় না 25 ইউনিটৰ ভ্যালু 25000 তো আমি ডাইরেক্টলি জানো যে 1 ইউনিটৰ ভ্যালু কিমান হ'ব যে 1000 তো
তো আমি 24 ইউনিটৰ ভ্যালু ওলাব লাগে তো মাল্টিপ্লাই বাই 1000 কৰি দিয়া তো জাস্ট 24000 बस क्लियर सेम आंसर ওলাইছে সবৰে नेक्स्ट एटू आছিলে 5 নম্বৰ নে কেই নম্বৰ লৈকে তোমালোকক কৰিব দিয়া হৈছিল नेक्स्ट द पॉपुलेशन ऑफ ए सिटी इंक्रीज एट द रेट ऑफ 5% per annum okay it says the population of a city increase at the rate of 5% per annum if the present population of the city is 3,70,440 its population 3 years ago was 3 বছৰ আগত কিমান আছিল the population of a city increase at the rate of 5% per annum যে 5% के प्रत्येक বছরে বাড়ি আছে if the present population of the city is 3,70,000 its population 3 years ago 3 বছর আগত তো ইয়াতে 5% के 3 বছর ইনক্রিজ হইছে কি হইছে 3 বছর কন্টিনিউয়াসলি ইনক্রিজ হইছে 5% के তার মানে 5% ইনক্রিজ হইছে 5% ইনক্রিজ হইছে আকো 5% কি হইছে ইনক্রিজ হইছে তো ইয়াক যদি আমি কনভার্জন কरू তো 5% মানে কিমান 5% মানে কিমান 5 over 100 5 or 1 time 100 or 20 time it means 1 over 20 है ना तो 5% মানে হল তোমার 1 over 20 ইয়াতে 1 over 20 ইয়াতে সেম 1 over 20 ओके तो सबते 1 over 20 1 over 20 तो एतिया कथा हल गुटे केटाटा इनक्रीज होइसे कि कइसे द पॉपुलेशन ऑफ ए सिटी इनक्रीज एट द रेट ऑफ 5% पर एनाम इनक्रीज होइसे पर प्रत्येक बছৰত 5% की इनक्रीज होइसे तो एतिया कथा हल आमार याते करिब लगा हल जे गुटे केटा जदि इनक्रीज होइसे तो 21 और 20 পৰা गुटेखिनि +1 হৈ কিনে 21 হ'ব यातो सेम 20 পৰা +1 হ'ব 21 হ'ব यातो सेम 20 পৰা +1 হ'ব 21 হ'ব है ना तो এতিয়া আমি যদি চাও লেফট সাইড আৰু রাইট সাইডৰ নাম্বার কাটিব পৰা কোনো সুবিধা নাই তো ডাইরেক্টলি আমি ইয়াতে আৰু একো না ভাবি ডাইরেক্টলি মাল্টিপ্লাই কৰিব লাগিব 20 মাল্টিপ্লাই বাই 20 কিমান হয় 400 হয় না 400 মাল্টিপ্লাই বাই 20 8000 হয় না 20 মাল্টিপ্লাই বাই 20 400 মাল্টিপ্লাই বাই যদি আগো 20 কৰা তো কিমান হ'ব 8000 ठीक जेनेके 21 मल्टीप्लाई बाय 21 441 आको 21 मल्टीप्लाई तार माने 9261 ओके 9261 तो एतिया आमा की कइसे if the present population of the city is 3,70,440 its population 3 years ago মানে বর্তমান পপুলেশন যদি তোমার 3,70,440 আছে তেতিয়া হলে 3 বছর আগৰ পপুলেশনটো আমাৰ ওলাব দিছে তার মানে কি বর্তমানটো দিয়া আছে এতিয়ালৈকে আমি বর্তমান কোনটো পাইছিলো লেফট সাইডত যেটো ভ্যালু এটো ভ্যালু আমি বর্তমান বুলি পাইছিলো আৰু ফিউচার বুজিছিল আমাৰ বাট ইয়াতে কোনটো ভ্যালু হ'ব আমাৰ এটো ভ্যালু হ'ব তোমাৰ বর্তমান ভ্যালু কোনটো এটো 9261 এটো প্রেজেন্ট ভ্যালু আৰু ইয়াৰে 3 ইয়ার্স এগো 3 বছর আগত 3 বছর আগত ভ্যালু কোনটো হ'ব এটো হ'ব তোমাৰ 3 ইয়ার্স এগো ওকে বুঝিও পারিছা তার মানে কি লেফট সাইডৰ যেটো ভ্যালু থাকে হেটো আমাৰ আগৰ হা কি কৈছা কিবা ডাউট আছে কাৰোবাৰ তো যদি মই কৰি আছো তো এতিয়া কথা হল যে তোমাৰ 3 ইয়ার্স এগো যেটো আছে তাৰে ভ্যালু আমাক ওলাব দিছে আৰু কাৰ ভ্যালু দিয়া আছে 9261 এর ভ্যালু তোমার ইয়াতে দিয়া আছে এটো ভ্যালু তোমার দিয়া আছে 9261 আৰু ইয়াৰে ভ্যালু কোৱেশ্চনত কিমান দিয়া আছে 3,70,000 ওকে 3,70,440 তো ইমান ডাঙৰ ভ্যালু এটা আমি কেনেকৈ ওলাও হয় না যে 9261 এর ভ্যালু তোমার কি দিয়া আছে 3,70,440 তো
তো 1 ইউনিটৰ ভ্যালু আমি ওলাব লাগে তো 1 ইউনিটৰ ভ্যালু যদি আমি ওলাব যাওঁ তো এটো দি এটো ডিভাইড কৰিব লাগিব 3,70,440 তো ইয়াক আমি ডিভাইড কৰিব লাগিব কিমান দি 99261 এদি ডিভাইড কৰিব লাগিব তো ডিভাইড কৰিলে আমাৰ ভ্যালু ওলাই যাব এতিয়া কথা হল আমি কিমান দি ডিভাইড কৰিব পাৰো যে কিমান বাৰ যাব আমি এটা অনুমান লগাব পাৰো কেনেকৈ অনুমান লগাব পাৰো যে এইটো 9 ফাৰ্ষ্টৰ যে 9 টো আছে এই 9 টো কিমান বাৰ মাল্টিপ্লাই কৰিলে 37 ৰ উচৰাচৰি হয় কিমান বাৰ মাল্টিপ্লাই কৰিলে 37 ৰ উচৰাচৰি হয় 8 টাইম মাল্টিপ্লাই কৰিলে 37 ৰ উচৰাচৰি হয় হয় না নহয় 36 সরি 8 টাইম হবো 9 টু কিমান টাইম 37 ওচৰাচৰি হবো 4 টাইম হবো হয় না যে 9 ক যদি আমি 9 মাল্টিপ্লাই বাই যদি আমি 4 কৰো তেতিয়ালে কিমান হয় 36 হয় না নহয় তাৰ মানে কি যে 9 ৰ পিছত যে আৰু 261 আছে 261 আৰু লগাই দিলে কি হবো তোমাৰ এইখিনি বস্তু যদি তুমি 4 বাৰ মাল্টিপ্লাই কৰা তেতিয়া হলে গৈ কিনে তোমাৰ ইয়াতে কিমান হবো যে 3,70,000 তো 4 বাৰ কৰিলে তো ইয়াতে নহব আমি 40 টাইম কৰি চাব লাগিব কাৰণ বহুত ডাঙৰ ভ্যালু হয় না তো আমি যদি এইটো 9261 ক যদি আমি 40 দি মাল্টিপ্লাই কৰো না তো আমাৰ কিমান ওলাই যে 3,70,440 এজাম্পশনটো আমি কেনেকৈ ওলালো এজাম্পশনটো কি ল'ব পাৰিছো যে 40 বাৰ যাব কেনেকৈ অনুমান পালো আমি ইয়াতে যে 9 এই ফাৰ্ষ্টৰ 37 যে আছে 37 ৰ ওচৰাওচৰি 9 ক কিমান বাৰ মাল্টিপ্লাই কৰিলে 37 ৰ ওচৰাওচৰি যাব পাৰি আমি গম পাও যে 9 ক 4 টাইম মাল্টিপ্লাই কৰিলে 36 হয় না 37 ৰ ওচৰাওচৰি তো হেতু কাৰণে আমি 40 দি মাল্টিপ্লাই কৰি চাইছো আৰু কৰাৰ পিছত 9261 এটা মই তোমালোকক প্ৰুফ দেখাই দিছো যে 9261 এখিনি নাম্বার আছে এটু যদি তুমি মাল্টিপ্লাই বাই 40 কৰা তো ডাইৰেক্টলি তুমি সোৱা 3,70,440 ওলাইছে ইয়াতে 3,70,440 ওকে তো এনেকে আমি অনুমান কৰিব পাৰো আমি বেলেগ নাম্বার দিও মাল্টিপ্লাই কৰি চাব পাৰিলো হয় বাট আমাৰ ইয়াতে এটা অনুমান কৰি কিনে আমি তেনেকে কৰিছো ওকে 3,70,440 তার মানে কি যে ইয়াতে 40 টাইম যায় এটো নাম্বাৰৰ ভিতৰত কিমান টাইম যায় 40 টাইম যায় তার মানে কি 1 ইউনিটৰ ভ্যালু হ'ব তোমাৰ 40 ওকে 1 ইউনিটৰ ভ্যালু হ'ব 40 এতিয়া কথা হল যে তোমাৰ ইয়াতে কি যে 1 ইউনিটৰ ভ্যালুটো আমি কিমান পালো যে 40 পালো তো 1 ইউনিটৰ ভ্যালু যদি 40 হয় আমাক খুদিছে কিমান ইউনিটৰ ভ্যালু যে 8 ইউনিটৰ 8000 ইউনিটৰ ভ্যালু আমাক লাগে তো ইয়াৰ লগত মাল্টিপ্লাই বাই আমি 40 কৰি দিম তো 8 মাল্টিপ্লাই বাই 4 কৰিলে কিমান হয় 32 হয় হয় না হয় আৰু লগতে তুমি 5টা জিরো লগাই দিয়া 4টা জিরো লগাই দিয়া তো ইয়াৰে 3টা জিরো আৰু ইয়াৰে 40 এটা জিরো মানে 4টা জিরো লগাই দিয়া তার মানে 3,20,000 3,20,000 বাস এটো आंसर বুজিব পাৰিছানে না বস্তুখিনি একচুয়ালি আমি কেনেকৈ কৰিব লাগে তো ইয়াৰে आंसरটো হ'ব 3,20,000 মাৰ্ক কৰাই আছে आंसरটো তো এনেকৈ আমি বনাব লাগে বস্তুখিনি ওকে নেক্সট আৰু এটা কোৱেশ্চন আছে ইয়াতে কি আছে যে বিজনেসম্যানস আর্নিং ইনক্রিজ বাই 25% ইন 1 ইয়ার but decrease by 4% in the next year and going by this pattern hetu pattern choli ase after 5 years mane hetu pattern first year ot tumar ki hoyse je 25% increase hoyse okay earning to increase hoyse aru next year ot tumar 4% decrease hoyse to eneke hetu pattern choli ase kenekwa pattern first year ot tumar eta bosorot tumar 25% increase 25% earning ot increase ahise and but decrease by 4% in next year ako 4% ke ki hoise decrease hoise to etu eta pattern hoy je 25% barise 4% komise etu pattern 5 বছর চলিছে তার মানে ইয়াতে 2 বছর হল অলরেডি 1 বছর 25% নেক্সট ইয়ার তোমার 4% ako 25% ইনক্রিজ ako 4% ডিক্রিজ তো 4 বছর হল আৰু এটা ইয়ার আমি এড কৰিব লাগিব যে 25% ইনক্রিজ তো ইয়াতে টোটাল 5 ইয়ার্স হল
বুঝিব পাৰিছা প্যাটাৰ্ণটো কি চলি আছে বাই গোইং দিস প্যাটাৰ্ণ ইয়াতে ধুনীয়াকৈ লিখাই আছে যে এইটো প্যাটাৰ্ণ চলি আছে 5 বছৰ কন্টিনিউয়াসলি ওকে this total earning would be 72,000 what is his present earning বৰ্তমান earning to সুধিছে যে ফিউচাৰৰ earning to দিয়া আছে ফিউচাৰ to দিয়া আছে প্ৰেজেন্ট to সুধিছে তো এতিয়া কথা 25% ৰ আমি ফ্ৰেকশন জানোৱে 25% ৰ ফ্ৰেকশন কিমান হয় যে 1/4 ৰ ফ্ৰেকশন কিমান হয় 4 ওপৰত 100 তলত যে 4 1 টাইম বা 100 ৰ ভিতৰত কিমান টাইম 400 ৰ ভিতৰত 25 তাৰ মানে কি 1/25 হয় না তো 4% মানে হল 1/25 1/25 ঠিক তেনেকৈ ইয়াতে 1/4 ইয়াতে আকৌ 1/25 আকৌ ইয়াতে কিমান যে 1/4 তো এনেকৈ চলি আছে এটো ইনক্ৰিজ হৈছে এটো ডিক্ৰিজ হৈছে এটো ইনক্ৰিজ হৈছে এটো ডিক্ৰিজ হৈছে এটো আকৌ ইনক্ৰিজ হৈছে তো আমি হেতু হিচাপত ভ্যালুখিনি ইয়াতে লিখো যে 4 ৰ পৰা +1 হৈছে 5 হৈ গৈছে হয় না 5 হৈ গৈছে ঠিক তেনেকৈ ইয়াতে যে 25 ৰ পৰা -1 25 -1 24 হৈ গৈছে ঠিক তেনেকৈ ইয়াতেও ভ্যালু চেঞ্জ হৈছে যে 4 ৰ পৰা +1 5 হৈ গৈছে ঠিক তেনেকৈ ইয়াতেও তেনেকৈ চেঞ্জ হৈছে যে 25 -1 যে 24 ঠিক তেনেকৈ ইয়াতে 4 ৰ পৰা +1 5 তো এনেকৈ আমাৰ ভ্যালুখিনি 5 বছৰ চলিছে ওকে ইনক্ৰিজ ডিক্ৰিজ হৈ থাকিছে আৰু এতিয়া আমি যদি চাও লেফট সাইড রাইট সাইড আমি কাটিব পাৰো হয়নে এই ওপৰৰ 5 টো ওপৰৰ 5 এটো 25 ৰ ভিতৰত 5 টাইম এটো 5 এটো 25 ৰ ভিতৰত 5 টাইম হয়নে হৈ গল তাৰ পিছত আমি আৰু চাব পাৰো যে এটো 5 আৰু এটো 5 কাটি দিব পাৰো ঠিক তেনেকৈ আৰু কাটিব পাৰো নে হ্যাঁ কাটিব পাৰো লেফট সাইড রাইট সাইড যে 4 তোমার 4 1 টাইম আৰু 424 ত কিমান টাইম 8 টাইম হয় না ও সরি 8 টাইম হয় 6 টাইম 6 টাইম এটো 4 আকৌ 24 ত 6 টাইম হয় না তো এখিনি লৈকে হল তাৰপিছত 2 এটো 4 ত 2 টাইম আৰু এটো 6 ত 3 টাইম আৰু কাটিব পৰা আছে নে লেফট সাইড রাইট সাইড আছে স্যার কোনটো আছে এটো হয় 6 to তলত এটো 2 এটো 2 টু তোমাৰ এটো 6 ত 3 টাইম তো আমাৰ ইয়াতে জাস্ট থাকিব কিমান ইয়াতে 5 আছে আৰু ইফালে কিমান আছে 3 আৰু 3 এখিনি আছে আৰু নাম্বার নাই হয় না তো এতিয়া যদি আমি লাস্টত গৈ কিনে চাও তো লাস্টত গৈ কিনে সোৱাৰ পিছত আমি গম পালো যে 3 × 3 ইয়াতে 9 আৰু 5 ইয়াতে অনলি 5 যে আগতে 5 আৰু পিছত 9 আৰু কোৱেশ্চনত কি দিয়া আছে যে his total earnings would be মানে ফিউচাৰত গৈ কিনে 72,000 হ'ব then what is the present earning বৰ্তমানৰ earning কিমান ফিউচাৰটো আমাৰ পিছত থাকে হয় না নহয় আমাৰ পাস্টটো আমাৰ ক'ত থাকে পাস্ট বা প্ৰেজেন্টটো আমাৰ ফাৰ্স্টত পাম তাৰ পিছত নেক্সট আমি গৈ কিনে ফিউচাৰটো পাম তাৰ মানে কি 9 ৰ ভ্যালু 72,000 দিয়া আছে 9 ইউনিটৰ ভ্যালু 72,000 তো 9 ৰ ভ্যালু যদি 72,000 হয় তো 1 ইউনিটৰ ভ্যালু কিমান হ'ব যে 72,000 ডিভাইড বাই 9 72,000 ত 8 টাইম এন্ড 3টা 0 লগাই দিয়া তাৰ মানে কি 8,000 টাইম তো 1 ইউনিটৰ ভ্যালু আমি গম পালো 8,000 তো আমাক লাগে 5 ইউনিটৰ ভ্যালু মাল্টিপ্লাই বাই 5 কৰি দিয়া 5 সরি মাল্টিপ্লাই 5 ৰ লগত মাল্টিপ্লাই বাই 8,000 কৰি দিয়া কিমান হ'ব 8 মাল্টিপ্লাই বাই 5 কিমান হয় 40 আৰু 3টা 0 ইট মিন্স 40,000 অপশনত আছে না 40,000 অপশন নম্বৰ 3 হল আমাৰ কারেক্ট आंसर সেম आंसर ওলাইছে সবৰে নে এখিনি পাৰা নাছিলা পাৰিছিলা নে এখিনি সবে মনীষা বন্তি অনন্যা লিলি এখিনি this is after 5 years এনেকে আচ্ছা আচ্ছা সেইটো গম পোৱা নাছিলো আচ্ছা একচুয়ালি আমাৰ কোনটো ভ্যালু দিয়া থাকে এটো বস্তু ধৰিব পাৰিছা না এতিয়া মানে প্ৰেজেন্ট ভ্যালুটো তোমাৰ তাৰ মানে কি পাস্ট যেটো আমাৰ বেকত যাব লাগে হেতু ভ্যালু ফাৰ্স্টতে দিয়া থাকে বেকত যাব লাগে বা প্ৰেজেন্ট বুলি ক'লে ওকে তাৰ মানে কি এটা বস্তুৰ পৰা আমি বেকত যাব লাগিলে লেফট সাইডৰটো আমাৰ ফাৰ্স্ট ভ্যালু বুজিছা না
এইটোৱে আমি বেকৰ ভ্যালু মানে পিছ আগৰ ভ্যালু এটা ধৰিম যদি পাষ্টৰ ভ্যালু যদি ধৰে বা প্ৰেজেন্টৰ ভ্যালু যদি হয় তো আমি এইটো লেফট সাইডৰ নাম্বাৰটো লম আৰু ফিউচাৰৰ হলে আমি ৰাইট সাইডৰটো লব লাগে ওকে তো 6 নম্বৰ লৈকে হল এইখিনিলৈকে তোমাৰ হেৰি কৰা হৈছিল ন the red blood cell in a blood sample grows by 10% hour in first 2 hours যে 10% কে তোমার ফার্স্টর 10% কে বাড়িছে ফার্স্টর 2 ঘন্টা ডিক্রিজ বাই 10% নেক্সট 2 আওয়ার যে পিছৰ 2 ঘন্টা তাকো ডিক্রিজ হৈছে রিমেইন কনস্ট্যান্ট ইয়াতে কোনো চেঞ্জ হোৱা নাই ওকে রিমেইন কনস্ট্যান্ট in next 1 hour so etu nilikhileo hobo je 0% change mane nilikhileo hoy jabo and again increase by 5% per hour in next 2 hour if the total original count of the red blood cell in the sample is 40000 okay then find the approximate red blood cell count at the end of 6 hours so 6 ঘন্টা যে এনেকে constantly চলিলে তারে 6 hour পিছত okay बनाई दियो the red blood cell in blood sample the blood sample 10% grows माने कि increase होइছে 10% जे 10% increase होइছে first 2 hour per hour in first 2 hour okay जे 10% increase होइছে তাৰ পিছত কি কৈছে decrease by next 2 hour next 1 hour আচ্ছা decrease by next 1 hour পিছৰ আৱাৰত আকৌ কমিছে আকৌ 10% decrease হৈছে ফাৰ্স্টৰ 2 ঘন্টা বাঢ়িছে পিছৰ 1 ঘন্টা আকৌ কমিছে remain constant in 1 hour তাৰ মানে remain constant মানে সেম আছিল মানে একদম constant 0% change এতে কোনো increase decrease হোৱা নাই ওকে and increase ইয়াৰ পৰা আকৌ again increase by 5% per hour in next 2 hours আকৌ next 2 ঘন্টা আকৌ increase হৈছে 5% per hour so 5% increase হৈছে ইয়াতে 5% increase হৈছে টোটাল কিমান ঘন্টা হল 6 ঘন্টা তো এই 6 ঘন্টাৰ ভ্যালু ইয়াতে দিয়া আছে যে আফটার তোমার কি অরিজিনাল কাউন্ট মানে অরিজিনাল যেটো আমার প্রেজেন্ট ওকে টোটাল অরিজিনাল কাউন্ট ইজ দ্য রেড ব্লাড সেল ইন দ্য স্যাম্পল ইজ 40000 find the approximate red blood cell count in the end of 6 hours মানে ফিউচার 6 ঘন্টা পিছত আমাৰ red blood cellৰ পৰিমাণ কিমান হ'ব হেতু আমাক সুধিছে তো আমি কেনেকে বনাব লাগিব চোৱা 10% বুলি ক'লে আমি গম পাও যে 1/10 এটো ইনক্ৰিজত আছে ঠিক আকৌ 1/10 ইনক্ৰিজত আছে 1/10 ডিক্ৰিজত আছে 0% ইয়াতে কোনো ইনক্ৰিজ ডিক্ৰিজ হোৱা নাই তো এটো ইয়াতে একো লিখিব নালাগে 5% বুলি ক'লে কিমান হয় যে 1/20 ইনক্রিজ আকৌ 1/20 ইনক্রিজ তো আমি ভ্যালু খিনি ইয়াতে বনাইলো যে 10 ৰ পৰা +1 11 10 ৰ পৰা +1 11 10 ৰ পৰা -1 9 20 ৰ পৰা -1 19 20 ৰ পৰা সরি প্লাস হ'ব সরি 21 যে দুটা ইনক্রিজ হৈছে না ডিক্রিজ মাত্র এটাতে হৈছিল তো 20 পৰা +1 21 ইয়াতো 20 পৰা +1 21 তো আমি যদি চাও ইয়াতে লেফট সাইড আৰু রাইট সাইড কোনো নাম্বার আমি কাটিব নোৱাৰো তো কাটিব পৰা নাম্বার নাই তো ডাইরেক্টলি আমি মাল্টিপ্লাই কৰিব লাগিব ইয়াতে আৰু কাটাৰ সিস্টেম নাই ওকে তো ইয়াতে নাম্বাৰখিনি আমি ডাইরেক্টলি মাল্টিপ্লাই কৰিব লাগিব তো মাল্টিপ্লাই যদি আমি কৰি চাও 10 multiplied by 10 100 multiplied by 10 1000 multiplied by 20 কিমান হ'ব 20000 হয় না 20000 multiplied by 20 তাৰ মানে কিমান হ'ব 4 লাখ যে 10 multiplied by 10 100 হয় না 100 multiplied by আকৌ 10 1000 multiplied by আকৌ যদি আমি 20 কৰো কিমান হ'ব 20000 আকৌ multiply by যদি আমি 20 কৰো that means 4 লাখ है ना 4 लाख होबो आमार याते भ্যালু किमान होबो 4 लाख तो 4 लाख हल आमार भ্যালু तो नेक्स्ट याते आमार की আছে যে
11 মাল্টিপ্লাই বাই 11 121 121 তাৰপিছত আকৌ মাল্টিপ্লাই বাই কিমান আছে 9 মাল্টিপ্লাই বাই 21 আছে মাল্টিপ্লাই বাই আকৌ 21 তাৰ মানে কি 4,80,249 4,80,249 তো এতিয়া কথা হ'ল যে আমাৰ ইয়াতে কোৱেশ্চন কোনটো এনসাৰ কোনটো ভ্যালু দিয়া আছে কোৱেশ্চনত ওকে যে ইয়াতে তোমাৰ ফাইন্ড দা এপ্ৰক্সিমেট ৰেড ব্লাড সেল কাউন্ট আফটাৰ 6 আৱাৰ্স মানে 6 আৱাৰ এন্ড অফ দা 6 আৱাৰ মানে ইয়াতে এখিনি ফার্স্ট ভ্যালু তো ইয়ারে ভ্যালু কিমান দিয়া আছে যে আমার 4 লাখৰ ভ্যালু দিয়া আছে কিমান 40,000 ওকে ইফ দা অরিজিনাল কাউন্ট অরিজিনাল কোনটো হ'ব ফার্স্টটো অরিজিনাল হ'ব কিয়নো আমাৰ 6 ঘন্টা এন্ড অফ দা 6 আৱাৰ বুলি কলে এইটো ভ্যালু এন্ড অফ 6 আৱাৰ্স তো 6 আৱাৰৰ পিছত কোনটো ভ্যালু হ'ব এইটো ভ্যালু হ'ব 4,80,249 হয় না তো এতিয়া কথা হ'ল যে ফার্স্টৰ ভ্যালুটো অরিজিনাল ভ্যালুটো দিয়া আছে তোমাৰ 4 লাখৰ ভ্যালু দিয়া আছে 40,000 কাৰণ কমাই দিছে 4 লাখৰ ভ্যালুটো কিমান দিছে যে 40,000 কৰি দিছে এতিয়ালৈকে আমি পাইছিলো যে সৰু ভ্যালু এটা ভ্যালুটো বঢ়াই দিয়ে হয়নে আজিলৈকে আমি যিমানখিনি পাইছিলো যে 9 ৰ ভ্যালু 81 দিয়া আছে মানে সৰু ভ্যালু এটা ডাঙৰ ভ্যালু দিয়া থাকে যে 25 ৰ ভ্যালু 25,000 দিয়া আছে বাট এটা ডাঙৰ ভ্যালু এটা কি দিয়া আছে ভ্যালুটো সৰুকে দিয়া আছে তাৰ মানে কি যে তোমাৰ 4 লাখৰ ভ্যালু তোমাৰ ইয়াতে কি কৰিছে যে 40,000 কৰি দিছে তাৰ মানে ইয়াতে কি যে কিমান কেটা জিরো কমি গৈছে ইয়াতে যদি আমি চাও যে তোমাৰ এটা জিরো কমাই দিছে হয় না নহয় এটা জিরো কমাই দিছে তাৰ মানে ইয়াতো আমি এটা জিরো কমাই দিলে হল হ্যাঁ এপ্রক্সিমেটলি হদিছে না আমাকে এপ্রক্সিমেট শব্দটো মানে কি যে এক্স্যাক্টলি নহয় এপ্রক্সিমেটলি তাৰ মানে কি 480 এনেকুৱা যেটো নাম্বাৰ থাকিব হেইটো আমাৰ কারেক্ট आंसर হ'ব তো 480 থকা আমাৰ নাম্বাৰ এইটোৱে আছে 48025 ওকে তো এইটো হ'ব আমাৰ কারেক্ট आंसर আমাৰ এটা জিরো কমাই দিছে মানে 44 লাখৰ পৰা 40,000 বনাই দিছে তাৰ মানে কি এটা জিরো কমাই দিছে তো ইয়াতো আমি এটা নাম্বাৰ কমাই দিম মানে 48,240 আছিল আমি তাৰ পৰা এটা জিরো যদি কমাই দিও তাৰ মানে কি যে 48,025 হৈ গল বা 249 আছে ন ইয়াতে ডাইরেক্ট 25 এ বনাই দিছে 24 আছিল তো 25 বনাই দিয়া হৈছে 24 তো ইয়াতে আমাৰ এটা নাম্বাৰ বাদ দিয়া হৈছে 9 টো কাটি দিয়া হৈছে আৰু 9 ৰ বদলে ইয়াতে কি কৰা হৈছে যে 24 ক 25 বনাই দিয়া হৈছে বুজিব পাৰিছানে তো কেতিয়াবা এনেকৈ আমাক দে সবে পাৰিছানে বুজিব বস্তুখিনি নে টান লাগিছে বেছি পাৰিছানে সবে ক্লিয়াৰ হৈছে বস্তুখিনি লিলি বন্তি মনীষা কোনে রেসপন্স কৰা নাই দেখোন ক্লিয়ার স্যার তো এখিনি আমাৰ যাব নালাগে হ্যাঁ হ্যাঁ কি কৈছা 1 ইউনিটৰ ভ্যালু দিব নালাগে ন ইয়াতে তেনেকে আমি ওলাব নালাগে কিয়নো ইয়াতে চোৱা নাম্বাৰটো আমাৰ ডাঙৰ নাম্বাৰৰ ভ্যালু সৰুকে দিয়া আছে মানে 4 লাখৰ ভ্যালু তোমাৰ 40,000 দিয়া আছে তাৰ মানে কি আমি গম পালো যে ইয়াতে মানে জিরো এটা কমাই দিয়া হৈছে ওকে মানে এটা জিরো কমাই দিছে ঠিক তেনেকে আমাৰ ইয়াতে কি দিছে যে আমাৰ 4,80,249 ৰ ভ্যালু তো আমি ইয়াতে কি এটা নাম্বাৰ কমাই দিম ডাইরেক্ট 9 টো আমি কমাই দিছো আৰু 24 ক 25 বনাই দিছো এপ্রক্সিমেট ভ্যালু হদিছে না তো আমাৰ অপশন নাম্বার 3 হ'ব আমাৰ কারেক্ট आंसर যে 48,025 ওকে ইয়াতে 1 ইউনিট ভ্যালু ওলাব না লাগে বুজিব পাৰিছা यस सर তো এইখিনি লৈকে আমাৰ হল তো ইয়াতে আমাৰ নেক্সট আমাৰ কোৱেশ্চন আহিব বেলেগ এটা টাইপ আজি ষ্টুডেন্ট গুটেইখিনি আহাই নাই মই ভাবি আছো আজি আৰু কন্টিনিউ নকৰো নেকি কাৰণ বস্তুবোৰ আকৌ ৰিপিট কৰিব লাগিব তোমালোকো আহা নাই অফলাইন আহিলে ভাল তোমাৰ ইয়াতে প্রফিট আৰু লসৰ অংক হ'ব হা ইনকাম তাৰপিছত আচ্ছা ৰিমেইনিং পার্সেন্টেজৰে হয় এটো তোমাৰ কি হয় যে ৰিমেইনিং পার্সেন্টেজৰে হয় অংক হা তো নেক্সট ক্লাছত আমি এইখিনি কৰিম লগতে আমি প্রফিট আৰু লস থকা তেনেকুৱা আমি অংকখিনি কৰিম
পাৰ্চেণ্টেজৰে প্ৰফিট লছৰ অংকৰ পৰা তোমাৰ বহুত কুৱেশ্যন আহে তেনেকৈ তো আজি আমি ইমানতে এৰিছোঁ নেক্সট ক্লাছত আমি আকৌ লগ পাম দিয়া আজি আৰু কণ্টিনিউ নকৰোঁ মানে বাকী সিহঁত তিনিজনী অহাই নাই টোটেল 7 ষ্টুডেণ্টছ আকৌ বস্তুবোৰ ৰিপিট কৰিব লাগিব সেইটো কাৰণে আজি আকৌ ইমান বেছি দীঘল নকৰোঁ ক্লাছটো